আপোনালোকক ৰখি দিব বস্তুটো মই মুসলিম পন্থা জিন্দাবাদ 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 উজনিয়া কম্পলা মুসলিম পন্থা জিন্দাবাদ 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 উজনিয়া কম্পলা মুসলিম পন্থা জিন্দাবাদ 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 মাজিদ আকিব আরমান সাবির ইজাজ আফতাব রাজ সাহিল ফারিয়াজ মঈন আরফাজ জিলা হানাম পর্যন্ত অনুরোধ জনাইছো তেনেকুৱা কমনা জনাবলে সকলোকে হাত চাপৰি দিয়ক সাজিদা দেৱনিক আৰু ইমানা দেৱনিক মই আগলৈ আহিব জনাইছো তেওঁলোকক হেৰি জনাবলে মহিলাসকলক ঐতিহাসিক শিৱসাগৰ প্ৰেছ ক্লাবত উজনি অসম থলুৱা মুছলিম পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত শিৱসাগৰ জিলা সমিতিৰ কিছু সালসলনি কৰাৰ লগতে আমি এক বৃহৎ যোগদানৰ কাৰ্যসূচী হাতত ৰাখিছোঁ। উক্ত যোগদান কাৰ্যসূচীত শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পৰা সহস্ৰাধিক যুৱক যুৱতীয়ে আমাৰ সংগঠনত আজি যোগদান কৰে। আজি বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি প্ৰস্তাৱ লোৱা হয় যেন উজনি অসমত যিখিনি থলুৱা মানুহ আছে তেওঁলোকৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনত ৰাখি তেওঁলোককো ৰিজাৰ্ভেশ্যন দিয়াৰ ব্যৱস্থা কৰক। বিশেষকৈ আজামপীৰ চাহাব আৰু বাঘ হাজৰিকাৰ নামত এটা ভৱন দিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। লগতে প্ৰত্যেকটো ৰাজনৈতিক দলে যিধৰণে আমাক প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণাৰ কাৰণে উজনি অসমৰ থলুৱা মানুহখিনিক আমি সজাগ আৰু সচেতন হ'বলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ যিবিলাক সমস্যা আছে বিশেষকৈ ৱাকাফৰ যিবিলাক সম্পত্তি বেদখল আছে বেদখল মুক্ত কৰিবৰ কাৰণেও আজি আমি সভাত আলোচনা কৰিছোঁ আৰু এই সংগঠনৰ ভেটি কেনেকৈ দৃঢ় হয় আৰু আমি ঘৰে ঘৰে সোমাব পাৰোঁ তাৰ বিষয়ে বৃহৎ আলোচনা কৰা হয়। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক অৰ্থনৈতিক সকলো দিশত কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰে সহায়কৰ ব্যৱস্থা কৰা হৈছে। এইবিলাক পিছৰ পৰ্যায়ত আমি গাঁৱে চুবুৰীয়ে আৰু জামাতে গৈ অৱতৰণ আমি গৈ পেলাই তেওঁলোকক সজাগ কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ে সভাত আলোচনা কৰা হয়। বিশেষকৈ এটা কথা স্পষ্ট আজি সভাত মোক উল্লেখ হৈছে যে আমাক ৰিজাৰ্ভেশ্যন লাগে, যিহেতু আমাৰ চাকৰি শতাংশৰ হাৰ উজনি অসমত 0.56 মানহে আছেগৈ আৰু দ্বীপে আমাৰ মানুহখিনি পিছপৰা দলিততকৈ পিছপৰা। চাচা প্ৰতিবেদন আমাক উল্লেখ আছে, ৰংগনা মিশ্ৰ প্ৰতিবেদন লোকসভাত দাখিল কৰা আছে। সেই প্ৰতিবেদনখন দাখিল কৰাৰ পিছতো আমাৰ মানুহখিনি পিছপৰি আছে। এইখিনি কোনো এটা ৰাজনৈতিক দলে আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা নকৰিলে। সেইকাৰণে আমি এটা নৱজাগৰণ সূচনা কৰিব বিচাৰিছোঁ আৰু ছেপ্টেম্বৰত এক বিশাল গণসমাৱেশ শিৱসাগৰ বৰ্ডিং ফিল্ডত আমি আয়োজন কৰিবলৈ ঠিক কৰিছোঁ। হয়তো অক্টোবৰ মাহত বা নৱেম্বৰ মাহত আমি প্ৰায় 30-40 হাজাৰ মানুহ এক সমাৱেশ কৰি পেলাই আমাৰ মানুহখিনি উচ্চাৰণৰ কাৰণে কেনেকৈ এক গণ আন্দোলন কৰি পেলাই আমাৰ দাবীবিলাক আমি মানিব পাৰোঁ তাৰ এক প্ৰয়াসৰ কাৰণে আমি চেষ্টা কৰি এক জাগৰণ সূচনা কৰিব বিচাৰিছোঁ। রিবিনা তাসলিম আর মুজিদা হ্যালো আবু